হোজাই দলপুখুৰী উন্নয়ন খণ্ডত জিৰণীচৰা শুভ উদ্বোধন। হোজাই জিলাৰ দলপুখুৰী উন্নয়ন খণ্ডত এটি জিৰণীচৰা ৰাইজৰ সুবিধাৰ বাবে মিলিকবস্তি গাঁও পঞ্চায়তৰ হাৱাইপুৰ গাঁৱৰ নিবাসী জামাল উদ্দিনৰ পিতা মৃত ৰজব আলী সোঁৱৰণত দলপুখুৰী উন্নয়ন খণ্ডৰ কাৰ্যালয় পূব নন্দপুৰ সন্মুখত এটি জিৰণীচৰা উৎসৰ্গা কৰে। এই অনুষ্ঠানত জিৰণীচৰাটো ফিটা কাটি দলপুখুৰী উন্নয়ন খণ্ডৰ খণ্ড বিষয়া সৈয়দ জাকিৰুল্লাহ আৰু সহকাৰী কাৰ্যবাহী অভিযন্তা গিৰীশ কুমাৰ বৰুৱাই সহযোগিতা কৰে। ইয়াৰ লগতে প্ৰাক্তন দলপুখুৰী আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী সুমিলা দেৱী উপস্থিত থাকে। এই অনুষ্ঠানৰ লগতে গছপুলি ৰোপণ কৰে। লগতে ব্লকৰ বিষয়ববীয়াসকল এই শুভ অনুষ্ঠানত উপস্থিত থাকি 1 মিনিট জামাল উদ্দিনৰ পিতা মৃত ৰজব আলীৰ আত্মাৰ প্ৰতি শ্ৰদ্ধা জনায়। চাওক আমাৰ এই প্ৰতিবেদন। ধন্যবাদ জ্ঞাপন কৰিছোঁ এইকাৰণে, কাৰণ আমি এইটো চিন্তাহে কৰিছিলোঁ, তেখেতে সেইটো বাস্তৱত পৰিণত কৰি দিলে আমাক। আৰু এইটো এটা ইমান ডাঙৰ উপকাৰ হৈছে আমাৰ, যে এই মানুহবোৰ এই গৰম দিন আহিয়ে আছে, মানুহবোৰ যে আহিব, বৰষুণে হওক বা ৰ'দে হওক, ক'ত বহিব। আৰু লগতে আৰু এটা বস্তু চাই ভাল লাগিল যে তেখেতে লগতে গছ পুলিও লৈ আহিছে, যাতে ইয়াত মানুহ ছাঁত বহিব পাৰে। তেখেতৰ দেউতাৰ ৰজব আলী, স্বৰ্গীয় ৰজব আলী, তেখেতৰ আত্মাৰ অগতিৰ বাবে আমি চবে 1 মিনিট মৌন প্ৰাৰ্থনা কৰি আমি আজিৰ কামটো শুভ উদ্বোধন, জিৰণীচৰাটো শুভ উদ্বোধন কৰোঁ। কি জনাব, আজি দলপুখুৰী উন্নয়ন খণ্ডত আপোনাৰ দেউতা মৃত ৰজব আলী নামৰ এটা জিৰণীচৰা আপোনালোকে উৎসৰ্গা কৰিছে, ইয়াৰ বিষয়ে ৰাইজক কি জনাব? মই ৰাইজক জনাব এইখিনিয়ে বিচাৰিছোঁ যে বিগত দিনত আমাৰ এটা সপোন আছিলে, দলপুখুৰী উন্নয়ন খণ্ড যেতিয়া ৰামপুৰ অৱস্থিত আছিলে, তেনেকৈ এটা জিপি কাৰ্যালয় চলিছিলে, তাত কিন্তু তেনেকুৱা সুবিধা নাছিলে। ৰাইজে বহুত হাৰাশাস্তি পাইছিলে তাত এনেকুৱা ৱেটিং শ্বেডৰ ক্ষেত্ৰত, ব্যৱহাৰ ক্ষেত্ৰত। কিন্তু আজি আমাৰ এইখন পুৰণাই ব্লক আছিল, যদিও তাত মাটি বাৰী যথেষ্টখিনি আছিলে, কিন্তু বৰ্তমানত আমাৰ উন্নয়ন খণ্ডৰ বিষয়ে আৰু বিশেষ কৰি আমাৰ গিৰীশ বৰুৱা ছাৰৰ নেতৃত্বত তেখেতৰ প্ৰবল দাবীতে এই ব্লকখন ইয়াতে আনি স্থানান্তৰ কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছিল, যাৰ ফলত ইয়াত বৰ্তমানে কিছু গৃহ আৰু বহুতো অসুবিধা আছিলে। তাৰে এটা সুযোগ পাই মোক কৈছিল, আৰু মই সেই সুবিধাখিনি পোৱাৰ কাৰণত মোৰ মৃত পিতৃৰ নামত উৎসৰ্গা কৰিবলৈ পাই মই নিজে আনন্দিত হৈছোঁ, যাতে দলপুখুৰী ব্লকৰ অন্তৰ্গত 12খন পঞ্চায়তৰ ৰাইজ যাতে আহি ইয়াত বহি উপকৃত হয়, অকণমান শান্তিতে ইয়াত অফিচত আহি বহি অলপমান ঠাণ্ডাত যদি আশ্ৰয় ল'ব পাৰে। গতিকে মানৱ সেৱাই হৈছে আটাইতকৈ উত্তম ধৰ্ম বুলি মই ভাবোঁ। সেই উদ্দেশ্যৰে মই এই সেৱাখিনি কৰিবলৈ সুযোগ দলপুখুৰী উন্নয়ন খণ্ড দিয়াৰ বাবে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু দলপুখুৰী উন্নয়ন খণ্ডৰ 12খন পঞ্চায়তৰ ৰাইজৰ ওচৰতো মই কৃতজ্ঞতা জনাইছোঁ। আপোনাৰ পৰিচয়টো জনাব? মোৰ পৰিচয়, মই হোজাই জিলাৰ মিলিকবস্তি গাঁও পঞ্চায়তৰ অন্তৰ্গত হাৱাইপুৰ গাঁৱৰ বাসিন্দা। মোৰ নাম মহম্মদ জামাল উদ্দিন, মোৰ পিতৃ প্ৰয়াত ৰজব আলী হয়। দলপুখুৰী আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী মহোদয়ন আৰু এই দলপুখুৰী উন্নয়ন খণ্ডৰ সমূহ বিষয়ববীয়া কৰ্মচাৰীসকল, বন্ধুসকল আৰু দলপুখুৰী পঞ্চায়ত উন্নয়ন খণ্ডৰ অন্তৰ্গত সকলো পঞ্চায়তৰ পৰা আমন্ত্ৰিত সন্মানীয় অতিথিসকল আৰু উপস্থিত শ্ৰদ্ধাৰ ৰাইজ, আজিৰ এই দিনটো আমাৰ কাৰণে এটা ঐতিহাসিক আৰু এটা চিনত থকা এটা দিন বুলি আমি ঘোষণা কৰিব পাৰোঁ। আজি দীৰ্ঘদিনীয়া আমাৰ এটা সপোন আছিলে, দলপুখুৰী উন্নয়ন খণ্ডৰ ৰাইজৰ বহুতো অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিলে। ৰামপুৰস্থিত খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত তেনেকৈ এটা ঠাই আছিলে, তাত কিন্তু ৰাইজৰ আহি তেনেকৈ বহাৰ বা ৰাইজে তেনেকৈ সেৱা ল'ব পৰা নাছিল বুলি আমি দীৰ্ঘদিনৰ পৰা সকলো ৰাইজে উপলব্ধ কৰিছিলে। সৌভাগ্যক্ৰমে আজি এইখন ব্লকৰ ইয়াত সৰহ মাটি থকা স্বত্তেও উন্নয়ন খণ্ড বিষয়া আৰু আমাৰ সহকাৰী কাৰ্যবাহী বৰুৱা ছাৰে আমাক এটা ৰিকুৱেষ্ট কৰিছিল যে এনেকৈ এটা ঠাইত এটা পুণ্য কাম কৰিব পৰা গ'লে বহুত ভাল বুলি। আৰু ময়ো সেই মৰ্মে এই সামান্যতম পুঁজিৰে যদি এটা মহান কাম কৰিব পাৰোঁ মোৰ প্ৰয়াত পিতৃৰ নামত, আশা কৰোঁ যে ভৱিষ্যতত কাৰণে এটা জীৱনত বহুত এটা উন্নত কাম কৰে বুলি, এটা পুণ্য কামত আগভাগ লোৱাৰ যি মোক সুবিধা দিছে দলপুখুৰী উন্নয়ন খণ্ডৰ ফালৰ পৰা, তাকে মই
তেখেতসকলক মই বহুতো ধন্যবাদ আৰু অন্তৰৰ পৰা কৃতজ্ঞতা জনাইছোঁ যে পুণ্য কামত তেওঁলোকে আমাক আগুৱাই যোৱাত আৰু ৰাইজৰ মাজত সেৱা কৰাৰ সুযোগ দিছে, তাকে মই অনুৰোধ জনাইছোঁ। গতিকে আজি সকলোলৈ মই আন্তৰিক শ্ৰদ্ধা আৰু অভিনন্দন জনাই এই কাৰ্যসূচীখিনি উদ্বোধনী কাৰ্যখিনি চলাই যোৱা সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে, সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে। আচলতে এটা সুন্দৰ প্ৰভাত ৰাতিপুৱা নিচিনাই হৈছে। এটা সুন্দৰ প্ৰভাতে ধলপুখুৰী উন্নয়ন খণ্ডৰ আগমন। যোৱা ২৬ জানুৱাৰী আমি পতাকা উত্তোলন কাৰ্যস্থলীত এনেধৰণৰ এটা সপোন ৰচা হৈছিল যে আমি এটা উন্নয়ন খণ্ডৰ কাৰণে ঘৰ তৈয়াৰ কৰি আছোঁ। তাৰ লগতে যদি বিভিন্ন অঞ্চলৰ পৰা আমাৰ ১২টা গাঁও পঞ্চায়তৰ পৰা অহা মানুহখিনিয়ে অকণমান জিৰণি লৈ কিবা এখন লিখিব পৰাকৈ সুবিধা কৰি যদি দিব পৰা যায়, তেতিয়াহ'লে বহুত উন্নত কাম এটা হয়। আৰু সেই মৰ্মে মই কথা পাতিছিলোঁ আৰু সেই মৰ্মে আমাৰ জামাল উদ্দিনে এই কথাটোত তেখেতে হৰবৰ দি খুব খৰতকীয়াকৈ আমাক এটা সুন্দৰ জিৰণি চৰা উপহাৰ দিছে তেখেতৰ দেউতাকৰ নামত। গতিকে দেউতাকৰ প্ৰতি মই সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। উপস্থিত থকা মোৰ শিৰৰ আশীৰ্বাদস্বৰূপ সকলো ৰাইজৰ, আমাৰ BDO মহোদয়, আমাৰ প্ৰাক্তন সভানেত্ৰী মহোদয়া আৰু মিডিয়া আৰু সমূহ ৰাইজৰ শিৰৰ আশীৰ্বাদ লৈ মই আজি এই অনুষ্ঠানটো ইমান সুন্দৰভাৱে হৈ উঠিলেই, তাৰ কাৰণে মই নিজকে নিজে আনন্দ পাইছোঁ আৰু লগতে তেখেতৰ প্ৰতি মই শ্ৰদ্ধা জনাই মই আমাৰ উন্নয়ন খণ্ড উন্নয়ন বিষয়াদেৱক আৰু দুআষাৰ কৰি অনুষ্ঠানটো আৰম্ভ কৰিব অনুৰোধ জনাইছোঁ। লগতে আমাৰ প্ৰাক্তন সভানেত্ৰী মহোদয় আছে, তেখেতেও চাগে এনেকুৱা ধুনীয়া সপোন এটা আছিল, তেখেতকো দুআষাৰ ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ।